DY365 ডিজিটেল পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ দিনাই দেখিবলৈ পোৱা গৈছে মুছলমান সমাজৰ বিক্ষোভ নামাজ আদায় কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ক'লা বেজ পৰিধান কৰিছে মুছলমান লোকে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ ঈদৰ দিনাই মুছলমান সমাজৰ বিক্ষোভ নামাজ আদায় কৰি ক'লা বেজ পিন্ধি তীব্ৰ প্ৰতিবাদ আৰু ডি ভোটাৰৰ নামত সংখ্যালঘুক হাৰাশাস্তি বন্ধ কৰক এনে ধৰণৰ দাবী হুংকাৰ বিদেশী বুলি স্বদেশীৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব আৰু এইদৰে ভিন্ন শ্লোগানেৰে ওলাই আহিছে মুছলমান সমাজ আৰু দলগাঁৱত ঈদৰ নামাজ আদায় কৰি প্ৰতিবাদ সাব্যস্ত পবিত্ৰ ঈদৰ দিনাই মুছলমান সমাজৰ বিক্ষোভ দেখিবলৈ পোৱা গৈছে এফালে ঈদক লৈ আনন্দ উৎসাহ ভিন্ন প্ৰান্তত আৰু তাৰ পিছতে এবাৰ মুছলমান লোকে কৰিছে প্ৰতিবাদ নামাজ আদায় কৰি এই ক'লা বেজ পিন্ধি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকে ডি ভোটাৰৰ নামত সংখ্যালঘুক হাৰাশাস্তি বন্ধ কৰক এনে ধৰণৰ দাবী হুংকাৰ আমি শুনিবলৈ পাইছো বিদেশী বুলি স্বদেশীৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব আৰু এইদৰে ভিন্ন শ্লোগানেৰে ওলাই আহিছে এতিয়া মুছলমান সমাজ দলগাঁৱত ঈদৰ নামাজ আদায় কৰিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে হাতে হাতে প্লে কাৰ্ড আৰু ক'লা বেজ পৰিধান কৰিছে প্ৰত্যেকে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে আজি পবিত্ৰ ঈদ উল আজহা আৰু দেখিবলৈ পোৱা গৈছে দেশৰ লগতে অসমতো পালন কৰা হৈছে উলহ মালহেৰে ঈদ আৰু তাৰ মাজতে কিন্তু এই সকলে নামাজ আদায় কৰিছে নামাজ আদায় কৰাৰ পিছতে মুছলমান লোকসকলে ক'লা বেজ পৰিধান কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে দাবী তেওঁলোকৰ হুংকাৰ ডি ভোটাৰৰ নামত সংখ্যালঘুক হাৰাশাস্তি বন্ধ কৰক বিদেশী বুলি স্বদেশীৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব এনে ধৰণৰ দাবী বা হুংকাৰ শুনিবলৈ পোৱা গৈছে আৰু ভিন্ন শ্লোগান তেওঁলোকৰ মুখত আৰু এনেদৰে মুছলমান সমাজ এতিয়া ওলাই আহিছে দলগাঁৱত ঈদৰ নামাজ আদায় কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে এম্বিয়েন্সৰ সহায় দেখুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে কি কৈছে আৰু এয়া দেখিবলৈ পাইছে প্ৰত্যেকে আচলতে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰত্যেকৰে বিক্ষোভ দাবী হুংকাৰ শ্লোগান শুনিবলৈ পোৱা গৈছে বিদেশী বুলি স্বদেশীৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব বুলি তেওঁলোকে কৈছে ডি ভোটাৰৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা বন্ধ কৰক পবিত্ৰ ঈদৰ দিনটোতে এনেদৰে এটা প্ৰতিবাদ কৰিছে তেওঁলোকৰ মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো পোনপ্ৰথমে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু অসমৰ সংখ্যালঘু সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগতেই অতিকে দুখৰ বিষয় আৰু পৰিতাপৰ বিষয় যে আজি এটা পবিত্ৰ দিন ত্যাগৰ দিন আজি এই দিনত আনন্দৰ দিনত আজি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ এই কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে আপোনালোকে নিশ্চয়কৈ জানে যে অলপ কেইদিন আগতেই অসমৰ পৰা বাংলাদেশী বিতৰণৰ নামত অসমৰ স্বদেশী জনসাধাৰণক অসম চৰকাৰে অবৈধভাৱে অসাংবিধানিকভাৱে বেআইনীভাৱে তেওঁলোকক বাংলাদেশলৈ পুছবেক কৰাৰ কাৰণে যি নাটক ৰচনা কৰিছিল সেই নাটকক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি নিন্দা কৰিছোঁ লগতে আমি এটা কথা অসম চৰকাৰ তথা ভাৰত চৰকাৰক বাৰম্বাৰ আমি দোহাৰি আহিছোঁ যে অসমত যদি কোনোবা বিদেশী আছে প্ৰকৃত বিদেশী আছে তেওঁলোকক বিতৰণ কৰাৰ কাৰণে বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি কৰি বাংলাদেশলৈ তেওঁলোকক পঠিয়াই দিয়ক আমাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ ক'বলগীয়া নাই 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল মানুহ হিন্দুৱে হওক বা মুছলমানেই হওক অসম তথা ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে সেইসকলক বিতৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ বাধা নাই বা আমাৰ কোনো ধৰণৰ বিৰোধ নাই কিন্তু আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশী বিতৰণৰ নামত যিসকল মানুহৰ NRCত নাম আছে 1966 চনৰ ভোটাৰ তালিকাত নাম আছে 51 চনৰ ভোটাৰ তালিকাত নাম আছে তেওঁলোকৰ ভোটাৰ আই কাৰ্ড আছে তেওঁলোকৰ সকলো বৈধ নথি পত্ৰ থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি যি ধৰণৰ নিৰ্যাতন অসম চৰকাৰে আৰম্ভ কৰিছে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি আজি আমি ঈদৰ দিনাখনেই আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ক'লা বেজ পৰিধান কৰি আজি এই দিনত আমি সকলোৱে জানো গোটেই বিশ্বত যি ত্যাগৰ দিন এই দিনত আজি আমি গোটেই ইছলাম ধৰ্মাৱলম্বী লোকে অসমত বিশেষকৈ আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু ইয়াৰ মূল কাৰণবিলাক আপোনালোকে ইতিমধ্যে গম পাইছে যে বিনা কাৰণত
আমাৰ যিখিনি স্বদেশী লোক আছে এই স্বদেশী লোকক বিদেশীৰ নাম লৈ তেওঁলোকে টেগটো লগাই কাৰণে তেওঁলোকক হাৰাশাস্তি কৰাৰ বিভিন্ন ধৰণৰ প্ৰমাণ আমাৰ হাতত ইতিমধ্যে আহিছে। গতিকে এনেকুৱা চৰকাৰৰ এনেকুৱা যি নীতি এই নীতিৰ বিৰুদ্ধে আমি আমছুৱে তথা সংখ্যালঘু যিবিলাক দল সংগঠন আছে সমন্বয়ক সংগঠনে আমি গোটেই অসমত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে অনাগত দিনত ইয়াৰ বিৰুদ্ধে যদি এই চৰকাৰে এই দমন নীতি সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ এই অত্যাচাৰ নীতি যদি বন্ধ নকৰে তেতিয়াহ'লে গোটেই অসমত আমি আমছুৱে ইতিমধ্যে ঘোষণা কৰিছে যে অহা 11 তাৰিখে আমি গুৱাহাটীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ধৰ্ণা আমি গ্ৰহণ কৰিছোঁ আৰু সমগ্ৰ অসমতে গোটেই সংখ্যালঘু ৰাইজে এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু ৰাজপথলৈ গণতান্ত্ৰিকভাৱে ওলাই আহিব।